নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল মোৰ চেনেলত নতুন, যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে এনেকুৱা ভিডিঅ' পাবৰ বাবে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব। শিক্ষাগুৰুসকল, 802 ফৰ্মখন হ'ল, ধৰি লওক আপোনাৰ বিদ্যালয়ত ক্লাছ 2 বা ক্লাছ 3ত এজন ল'ৰা বা এজনী ছোৱালীৰ নাম নাই। আপুনি কি কৰিব নোৱাৰে? ইউটাইছত সেই ল'ৰা বা ছোৱালীজনীৰ নাম এণ্ট্ৰি কৰিব নোৱাৰে। তাৰ কাৰণে কি কৰিছে, আপুনি এই S02 ফৰ্মখন ফিল আপ কৰিব আৰু আপোনাৰ ব্লকৰ MIS ছাৰৰ হাতত জমা দিব। তাৰপিছতহে MIS ছাৰে আপোনাৰ বাদ পৰা ল'ৰা বা ছোৱালীজনী ইউটাইছত এণ্ট্ৰি কৰিব পাৰিব। শিক্ষাগুৰুসকল, আমি এই S02 ফৰ্মৰ জৰিয়তে ক্লাছ 2ৰ পৰা ক্লাছ 12লৈকে আমি ব্লকৰ MISৰ জৰিয়তে আমি ল'ৰা ছোৱালীৰ নাম ইউটাইছত অন্তৰ্ভুক্ত কৰিব পাৰিম। গতিকে এই S02 ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে অকণমান চাই লওক। তো শিক্ষাগুৰুসকল, আপোনালোকে দেখিছে ফৰ্ম S02 ইউটাইছ, অৰ্থাৎ ইউটাইছত কোনো ল'ৰা ছোৱালীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হ'লে আমাৰ এই ফৰ্মখন ফিল আপ কৰিবই লাগিব। এতিয়া ইয়াত কি দিছে, ইউটাইছ কোড। আপোনাৰ বিদ্যালয়ৰ যিটো ইউটাইছ কোড আছে ইয়াত ভৰাব। বিদ্যালয়ৰ স্কুল নেম, আপোনাৰ বিদ্যালয়ৰ নামটো ইয়াত লিখিব। ইউটাইছ ডিষ্ট্ৰিক্ট নেম, অৰ্থাৎ ইউটাইছটো কোনটো ডিষ্ট্ৰিক্টত আছে বা যিটো ডিষ্ট্ৰিক্টত আপোনাৰ স্কুলখন আছে সেইটো লিখিব। আৰু ইউটাইছ ব্লক নেম, আৰু আপোনাৰ কি লিখিব, আপুনি কি লিখিব, ব্লকটো লিখিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত চাওক চিৰিয়েল নম্বৰ আছে, ইয়াত চিৰিয়েল নম্বৰ 1 দিব। এতিয়া কোনটো ক্লাছৰ মানে ক্লাছ 1, 2 নে 3 নে 4 নে 5। শিক্ষাগুৰুসকলে এটা মনত ৰাখিব, ক্লাছ 1ৰ যি ল'ৰা ছোৱালী আছে আমি ইউটাইছত আমি নিজে এণ্ট্ৰি কৰাব পাৰিম। গতিকে ক্লাছ 2, 3, 4, 5 নোৱাৰোঁ, সেইকাৰণে এই ফৰ্মটো লাগিব। তো প্ৰথমতে আমি এজন ল'ৰাৰ নাম ভৰাই আছোঁ। চাওক ফৰ্মটো কেনেকৈ ফিল আপ কৰোঁ। ক্লাছ ধৰি লৈছোঁ ক্লাছ 3, নেমটো দিলোঁ আছানুল হক। ইয়াৰ চাওক দিছে মেনশ্যন M ফৰ মেল, F ফৰ ফিমেল। যদি ল'ৰা হয় তেতিয়াহ'লে M লিখিব, যিহেতু আছানুল হক ল'ৰা M লিখিছোঁ, আৰু ছোৱালী হ'লে F লিখিব। তাৰপিছত ডেট অফ বাৰ্থটো লিখিব। ডেট অফ বাৰ্থটো লিখি আছোঁ 20/8/2016। পেৰেণ্টছ ডিটেইল, পিতৃ মাতৃৰ তথ্য। ইয়াত আপোনাৰ ফাদাৰ নামটো লিখিব, ইয়াত মাদাৰ আছে আপুনি মাদাৰ নামটো লিখিব। আধাৰ নাম্বাৰ, ষ্টুডেণ্টছ আধাৰ ডিটেইলছ, আধাৰ নাম্বাৰ অফ ষ্টুডেণ্ট। এই ছাত্ৰজনৰ, এই আছানুল হক যে আছে এই ছাত্ৰজনৰ কি লাগিব, আধাৰ কাৰ্ড লাগিব। নেম অফ ষ্টুডেণ্ট এজ আধাৰ কাৰ্ড, আৰু এই আধাৰ কাৰ্ডত ছাত্ৰজনৰ নাম কি আছে, তো আছানুল আছে, এই আছানুল লিখিব লাগিব। এডমিশ্যন ডেট ইন প্ৰেজেণ্ট স্কুল, আপোনাৰ বিদ্যালয়ত এই ছাত্ৰজনে কোন তাৰিখে এডমিশ্যন লৈছিল এই ডেটটো ইয়াত লিখিব লাগিব। তাৰপিছত চাওক ৰিজন হোৱাই ষ্টুডেণ্ট ৱাজ নট এডেড ইন প্ৰিভিয়াছ একাডেমিক ইয়াৰ। আপুনি এই ছাত্ৰজন যোৱা বছৰ কিয় ইউটাইছত এণ্ট্ৰি হোৱা নাই তাৰ কাৰণটো লিখিব লাগিব। এটা কাৰণ দিব পাৰে, যিহেতু এই ল'ৰা ছোৱালীবিলাক বেলেগ স্কুলৰ পৰা আহি আমাৰ বিদ্যালয়ত নতুনকৈ এডমিশ্যন লয়, সেইকাৰণে ইয়াত নিউ এডমিশ্যন ৰিজন দিব পাৰে। তাৰপিছতো কি দিব পাৰে, ড্ৰপ আউট হোৱা বুলি দেখুৱাব পাৰে, এনেকুৱা ৰিজন দেখাব পাৰে। তাৰপিছত কি কৰিব লাগিব, ইয়াত হেড অফ দ্য স্কুল ডিটেইলছ, ইয়াত মানে বিদ্যালয়ৰ প্ৰধানজনৰ ডিটেইলছ লাগিব, ছিগনেচাৰ কৰিব, নেমটো লিখিব আৰু চহী চিল মাৰি দিব।
ইয়াত ব্লক অফিচাৰে কি কৰিব ছিগনেচাৰ কৰিব তাৰ নামটো লিখিব ডেজিগনেশ্যন লিখিব আৰু চিল চহী কৰিব আৰু এই ফৰ্মটো এনেকৈ ফিল আপ কৰি আপোনালোকে ব্লক MIS ছাৰৰ হাতত জমা দিব লাগিব আৰু ব্লক MIS ছাৰে বাদ পৰা ইউডাইচত বাদ পৰা ল'ৰা বা ছোৱালীজনীৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে শিক্ষাগুৰুসকল মন দিব ইউডাইচত নতুনকৈ এণ্ট্ৰি কৰা ষ্টুডেণ্টৰ নাম আপুনি এইমাত্ৰ পৰ্টেল খুলিছে গতিকে যদি আপোনাৰ বিদ্যালয়ত কোনোবা ল'ৰা ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ ব্লকৰ MIS ছাৰৰ লগত যোগাযোগ কৰক আৰু সেই ছাত্ৰজনৰ নাম ইউডাইচত অন্তৰ্ভুক্ত কৰক আৰু তাৰ জৰিয়তে পেন নাম্বাৰটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আৰু পেন নম্বৰ নথকা হোৱালৈকে আপুনি সেই ছাত্ৰজনৰ আপাৰ ID জেনেৰেট কৰিব নোৱাৰিব শিক্ষাগুৰুসকল লগতে এই S02 ফৰ্মখন যদি আপোনালোকৰ লাগে মই মোৰ ডেছক্ৰিপশ্যনত এই ফৰ্মটো মই দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব থেংক ইউ